দৰঙৰ হাজৰিকাপাৰা শালমাছ উঠা মন্দিৰৰ বাৰ্ষিক গোসাই কাজত অগণন ভক্তৰ সমাগম। অগণন ভক্তৰ সমাৱেশেৰে এক উদুলিমুদুলি পৰিৱেশত অনুষ্ঠিত হৈ থকা দৰং জিলাৰ হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা বাৰ্ষিক গোসাই কাজখনি আজি দ্বিতীয় দিন। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো 4, 5 আৰু 6 জুলাই তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বাৰ্ষিক গোসাই কাজখনিৰ প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণ হোৱাৰ পিছত আজি দ্বিতীয় দিনা ৰাতিপুৱা নিত্য দুৰ্গা পূজা, বাসুদেৱ পূজা, গীত, মালচী, বন্দনা আদিৰ পিছত চণ্ডীপাঠ, শীতলা পূজা আদি কাৰ্যসূচীৰ অন্তত মঙলদৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক পৰেশ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি ধৰ্মালোচনা সভা। মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুট শৰ্মা বৰুৱাই আঁত ধৰা আৰু বিশিষ্ট লেখিকা তথা সাংস্কৃতিক কৰ্মী ডক্টৰ বন্দনা ভৰদ্বাজে উদ্বোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তৰুণ আজাদ ডেকা। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ আয়ুক্ত আয়ুষী জৈন, চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনৰ আৰম্ভণিতে মন্দিৰৰ পুৰোহিতৰ দ্বাৰা এটি মংগলাচৰণ কৰা হয়। সহস্ৰাধিক শ্ৰোতা দৰ্শক উপস্থিত থকা সভাখনতে মন্দিৰৰ ন্যাসৰ বঁটা প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে নিশালৈ অনুষ্ঠিত হ'ব পুৰুষৰ পালনাম আৰু অন্তিম দিনা মজু বিসৰ্জনেৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰিব। হাজৰিকাপাৰাৰ পৰা লভিত চহৰীয়াৰ সহযোগত মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। আজি হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত শালমাছ উঠা মন্দিৰৰ যি বাৰ্ষিক গোসাই কাজ তাৰ ধৰ্মালোচনী সভাত মই ভাগ ল'বলৈ আহি সঁচাকৈ অভিভূত হৈছোঁ। এটা মন্দিৰৰ ধৰ্মালোচনী সভাত ভাষণ দিয়াটো বৰ দুঃসাধ্যকৰ কাম, এই কাৰণতেই যে মই নিজে সেই বিভাগৰ মানুহ নহয়। মই কলা সাংস্কৃতিক ক্ষেত্ৰখনৰ বা সাহিত্য ক্ষেত্ৰখনৰ এগৰাকী নিক্ষীণ বন্ধু। গতিকে সাহিত্য বা সাংস্কৃতিক ক্ষেত্ৰৰ কথা হ'লে মোৰ কাৰণে বেছি সুবিধা হয়, কিন্তু ইয়াৰ যিসকল উদ্যোক্তা বন্ধু তেখেতসকলৰ যি হেঁচা, যি মৰমৰ দাবী, সেই দাবীক উপেক্ষা নকৰি ইয়ালৈকে আহি মই সঁচাই সুখ অনুভৱ কৰিছোঁ, আহ্লাদিত হৈছোঁ। মানুহৰ যি আন্তৰিকতা, যি উৎসাহ উদ্দীপনা, সেইটো দেখি অভিভূত হৈছোঁ। এই মানুহখিনি এই ধৰণে যদি ঐক্যবদ্ধ হৈ আমাৰ সমাজখন সুন্দৰ কৰিবলৈ বিচাৰে, নিশ্চিতভাৱেই আমাৰ সমাজবিলাক সুন্দৰ হ'ব। কাৰণ ই এটা শক্তি, এটা সাংঘাতিকভাৱে শক্তি মই অনুভৱ কৰোঁ যে ইয়াৰ মাজেৰে আমাৰ ঐক্য সম্প্ৰীতি গজি উঠিছে। এই যি বাৰ্ষিক সভা সমিতি, বিভিন্ন ঠাইৰ পৰা ইয়ালৈকে মানুহ আহে, বিভিন্ন ঠাইৰ পৰা ধৰ্মীয় কথা শুনিবলৈ, আধ্যাত্মিক কথা শুনিবলৈ বা ঈশ্বৰ সম্পৰ্কে চিন্তা চেতনাটো বিষয়ে ইয়াত জানিবলৈ ইয়ালৈকে আহে। তেনে পৰিপ্ৰেক্ষিতত আজি যিসকল ব্যক্তি ইয়ালৈকে আহিছিল তেখেতসকলে ইয়াত খুব ভাল ভাল আলোচনা কৰিছে। আৰু মই ভাবোঁ আজিৰ তাৰিখত আমাৰ জাতিটোৰ যিটো সংকটকাল, অসমীয়া জাতিৰ এই সংকটকালত আমি যদি সমাজখনক সুন্দৰ কৰিব বিচাৰোঁ তেনেহ'লে আইনষ্টাইনৰ কথাটো আমি মনত ৰাখিব লাগিব। আইনষ্টাইনে কৈছিল যে আধ্যাত্মিকতাৰ পাঠ প্ৰৱৰ্তন কৰিলে মানুহবিলাক নৈতিকভাৱে উচ্চ হ'ব। মানুহবিলাকে লাহে লাহে নৈতিক চৰিত্ৰ হেৰুৱাই পেলাবলৈ ধৰিছে। আজিৰ বস্তুবাদী সমাজখনত মানুহ লাহে লাহে অনৈতিক হৈ পৰিছে আৰু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে মানৱত্বটো হেৰুৱাই পেলাইছে। এনেকুৱা অনুষ্ঠানত কিছু সংখ্যক বিজ্ঞ ব্যক্তিয়ে যেতিয়া কিছু তেখেতসকলৰ বক্তব্য ৰাখে তেতিয়া ৰাইজে অন্ততঃ কিছু ভাল কথা শুনিব পাৰে। মই ভাবোঁ যে আধ্যাত্মিক হোৱাৰ লগে লগে মানুহে ঈশ্বৰ বিশ্বাসী হয়, ধৰ্ম বিশ্বাসী হয়। ধৰ্মটো কি? মূলতঃ মানৱ ধৰ্ম। মানৱতাৰ কাৰণে যি দয়া, মৰম, ক্ষমা, ভালপোৱা, সহিষ্ণুতা, বদান্যতা, এইবিলাকেই মানৱীয় গুণ আৰু এইবিলাকেই মানৱতা। আৰু এইবিলাকৰ য'ত পৰিস্ফুটন ঘটিব সেইটোৱেই আচলতে ধৰ্ম। আমাৰ দৃষ্টিত ধৰ্মটো তেনেকুৱা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ বাৰ্ষিক গোসাই কাজৰ ধৰ্মালোচনী সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকি মোৰ সঁচাকৈয়ে মই অভিভূত হৈছোঁ। মই নিজকে সৌভাগ্যৱতী বুলি অনুভৱ কৰিছোঁ। ইমান সুন্দৰ আতিথ্য, ইমান সুন্দৰকৈ এওঁলোকে পৰিচালনা কৰিছে। এনেদৰে আগবাঢ়ি যাওক বছৰেকীয়া যিখন গোসাই কাজ, আৰু হাজৰিকাবাসী, পাৰাবাসী ৰাইজ এনেদৰে উন্নতিৰ উচ্চ শিখৰলৈ যাওক, আৰু শালমাছ উঠা গোসাই ঘৰৰ যিখন ৰাইজৰ কাজ সেইখন যাতে আৰু প্ৰচাৰ আৰু প্ৰসাৰ লাভ হয়, মই তাকে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।